নমস্কাৰ বন্ধু বান্ধৱীসকলে মোক দেখিছে ন মই কেনেকৈ ভিডিঅ' কৰি আছোঁ। আমি যাবলৈ ওলাই আছোঁ বৰ্তমান গোল্ডেন টেম্পলত আমি উপস্থিত হৈ ফটো মাৰিছোঁ। এইখন থানখন দেখিছে নহয়, এইখন হ'ল গল্ডেন টেম্পল। কিন্তু আমি সোমাব লৈছিলে নতুন গল্ডেন টেম্পলত সোমালোঁ। পুৰণাখনত প্ৰথমতে এয়া চাই লওক, জোতা চেণ্ডেল নিষেধ বুলিকৈ লিখা আছে। আৰু এয়া আমি গেটৰ ভিতৰত এণ্ট্ৰি কৰিছোঁ। এয়া দেখিছে নহয় কি সুন্দৰ পৰিৱেশ, সকলোৱে চাই ভাল পাব। পুৰণা গল্ডেন টেম্পল কি সুন্দৰকৈ সজাইছে। এয়া মানুহ আমাৰ সকলোৱে দৰ্শন কৰক। কম পৰিমাণে হ'লেও আমি ভিডিঅ'টো দেখুৱাবলৈ আৰম্ভ কৰিছোঁ আপোনালোকক। লগতে ময়ো এয়া অকণমান উঠিলোঁ গল্ডেন টেম্পলত। কি সুন্দৰ মূৰ্তি বনাই থৈছে, এয়া যেনেকৈ বুদ্ধদেৱে সকলো শিষ্য পঢ়াই থোৱাৰ দৰে। আৰু আপোনালোক সকলোকে চাই ৰাউণ্ডটো অকণমান দেখুৱাই দিছোঁ। এইটো মোৰ হ'ল সিংহ, অকণমান তাৰ লগত ফূৰ্তিতে উঠি দিলোঁ। লগতে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনালোকক নতুন নতুন বস্তু দেখুৱাবলৈ চেষ্টা কৰিম। বুদ্ধ মন্দিৰ, এইটো নাৰায়ণপুৰ। আপোনালোকে আহোম বুলি ক'লে পাৰিব। নাৰায়ণপুৰ কলেজ পাৰ নোপোৱাৰ আগত যিটো মেইন ৰোড আছে, ছাইডেদি সোমাই যায়। এয়া কাছৰ ইমান ধুনীয়া ধুনীয়া মূৰ্তি বনাই থৈছে। ইয়াত মানে এইটো পদুম ফুল, এয়া দেখিছে নহয় কি ধুনীয়া সুন্দৰ, যেন সোণৰে বনাই থৈছে তেনেকুৱা। চাই লওক এয়া। ইমান সুন্দৰ পৰিৱেশ, আবেলি সময়ত আহিব আপোনালোকে, চাই বহুত ভাল পাব। এইখনত পোষ্টাৰ লিখাই দিছে পইলোপ্ৰা, মানে এইটো ফুৱালুং ভাষাত লিখি থৈছে। কি লিখিছে মই বুজি নাপাওঁ, আপোনালোকে জানে যদি কমেণ্টত জনাই দিব। এয়া ফটো দুকপিমান উঠিলোঁ আৰু লগতে এয়া সিংহটো ভাল পাইছিলোঁ যে তাৰ লগতে উঠিলোঁ। এয়া বুদ্ধদেৱে শিক্ষা দি আছে। এইটো চাৰি ৰাউণ্ডটো অকণমান আপোনালোকে চাই লওক, কি সুন্দৰ পৰিৱেশ। আপোনালোকেও আহিব, সকলোৱে চাব জেগাটো, চাই মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে, কি কথা। এয়া আমি ইয়াৰ পৰা চালোঁগৈ, এতিয়া গৈ পালোঁগৈ এইটো অৰিজিনেল গল্ডেন টেম্পল। এয়া গল্ডেন টেম্পলৰ আমি প্ৰথমতে ভিডিঅ' এটা মই কৰি ল'লোঁ। সকলোকে অকণমান উপভোগ কৰিব লাগিবতো, এনজয়টো, সেইটো কাৰণে অকণমান নিজকো উঠালোঁ। চাৰি ৰাউণ্ডটো অকণ দেখুৱাইছোঁ আপোনালোকক। এইটো হ'ল অৰিজিনেল গল্ডেন টেম্পল। ইয়াতে আপোনাৰ সকলো মানুহে আহি ফটো মাৰে। আবেলি টাইমত প্ৰায় দিনত ডেইলি অহা যোৱা কৰে। অলপ ফটোবিলাক চাই লওঁ। এইটো এটা এক্সট্ৰাকৈ আছে সৰু, মানে এইটো অৰিজিনেল গল্ডেন টেম্পল হয়। ইয়াত আপোনালোকে সোণ বিচাৰিলে সোণো পাব পাৰে। হয়তো ভগৱানক পূজা কৰিলে সোণ এচপা দিয়ক বুলি ক'লে হয়তো সোণ দিবও পাৰে। আপোনালোকে ভালকৈ চাই লওক। এইয়া কি ধুনীয়া, সকলোৱে উপভোগ কৰি আছে আবেলি টাইমত যিটো মনোমোহা দৃশ্য। এয়া বুদ্ধদেৱ বৰ সুন্দৰকৈ সজাইছে মূৰ্তিটো। আপোনালোকে আহিব, চাব। আৰু এয়া আমি চাই বৈ আজৰি হ'লোঁ। এয়া লাষ্টৰ টাইমত আমি যাবলৈ ওলাইছোঁ। সকলোকে বাই বাই দি নমস্কাৰ।